মালিকজনে কৈছে যে আপোনালোকৰ পেমেণ্ট অলৰেডি দি থৈ গ'ল। সেই আমাক যিদিনাখন লগ পাই আহিছিলে সিহঁতৰ লগত আমাৰ ঘৰত সোমাইছিলে সেইদিনাখন ৰাতিয়ে পেমেণ্ট কৰিলে তেওঁলোকে। মুখখন ধৰি থকালো ছাৰক ক'লো, ছাৰ নহ'লে আপুনি অকণমান ওলাই দিয়ক অকণমান। আপুনি হ'ব তোমালোকে মাতাজী আপোনালোকে যেতিয়া পাৰিছে ময়ো পাৰিম এনেকে কৈছে। ইমানখিনি গোন্ধটো আহিছে, তেওঁ মানে উকালি আহি গৈছে। বেহেন লোক কেলিয়ে ছাৰপ্ৰাইজ। আমি মই প্ৰথমতে ঘৰৰ পৰা ওলাই আহিছিলোঁ। আমি ভাড়া ৰুম এটা লৈছিলোঁ। তাত প্ৰথমে আমি কিতাপ পত্ৰ যোনবোৰ তিতিছিলে সেইবোৰ আমি বেগত ভৰাই পিনে ঘৰৰ পৰা আহি আছিলোঁ। তেতিয়া ব্লগাৰ দুজনৰ আমাক দেখিলে। তাৰপিছত আমাক ক'লে যেন তোমালোক ক'ত থাকা, হিন্দীত পাতিছে, তোমালোক ক'ত থাকা, কি কৰা, তাৰপিছত ক'লৈ আহিছা, ক'ৰ পৰা আহিছা। তাৰপিছত আমি ক'লোঁ আৰু তেতিয়া বানপানী হৈছিল, এনেকৈ 19 তাৰিখৰ পৰা সোমাইছিল। আৰু মানে তেওঁ কৈছে যেন তোমালোক কি হ'ব মন গৈছে, কোন ক্লাছত পঢ়া, নাম চাম সুধিছিলে। তাৰপিছত আমি ক'লোঁ নাম চামবোৰ। তাৰপিছত তেখেতে ক'লে যেন তোমালোকে চিন্তা নকৰিবা, আমি পিছদিনাখনি আহিম তোমালোকৰ ওচৰলৈ। তাৰপিছত সেইবুলি ক'লে। তাৰপিছত আমাক 400 টকা এটা দি পিনে তেহেঁতি গুচি গ'ল। তাৰপিছত পিছদিনাখনি আহিছে, আমাৰ ফোন নাম্বাৰ লৈছিলে। তেহেঁতি আমালৈ ফোন মাৰিলে দাদা এজনে। তাৰপিছত ক'লে যেন তোমালোক তললৈ আহা, আমি তোমালোকৰ ঘৰটো চাব বিচাৰিছোঁ। তাৰপিছত আমি আমাৰ ঘৰটো দেখালোঁগৈ। তাৰপিছত তেহেঁতি ক'লে আমাৰ ছাৰ এজনো আহিছে, অকণমান ৰৈ দিয়া সেই বুলি ক'লে। আমি ৰ'লোঁ। তাৰপিছত আলোক পাণ্ডে ছাৰ আহিলে। চিনি পাইছিলানে কেতিয়াবা আলোক পাণ্ডে? অলপ চলপ চিনি পাইছিলোঁ। তেওঁ ফিজিক্সৱালা বুলি চবে গম পায়, তেওঁৰ বিষয়ে জানে। অকণমান অলপ চলপ গম পাইছিলোঁ। তাৰপিছত তেওঁ আমাক সহায় কৰিলে, কিতাপ বহি দিলে, তাৰপিছত থাকিবলৈ হোমষ্টে দিলে। আপুনি চিনি পাইছিল নাই প্ৰথমতে যেতিয়া দেখিছিল যে এইজন 14,000 কোটি টকাৰ মালিক এইদৰে শিৱসাগৰলৈ আহিছে, বানাকান্ত ৰাইজক এই বিপদৰ সময়ত যিমানখিনি পাৰে তেওঁ সহায় কৰিছে? মই চিনি পোৱা নাছিলোঁ আগতে, মই জনাও নাছিলোঁ। আৰু যেতিয়া নেকি ঘৰত একো বস্তুৱে নাইকিয়া হৈ গৈছে নহয়, সেইবোৰ চিন্তাই কৰা নাই। খালি ছোৱালীকেইজনীয়ে কৈছে এনেকৈ আমাক সুধিছিলে, নাম সুধিছিলে, কিহত পঢ়া এইবোৰ সুধিলে। সোধাৰ পিছত পিছদিনাখন তেওঁলোক আহিব বুলি তেতিয়াও মই গম পোৱা নাছিলোঁ, কাৰণ মই চিন্তা কৰি আছিলোঁ ঘৰটোৰ বিষয়ে। তাৰপৰা তেওঁলোক আহিলে, তাৰপৰা মোকো ক'লে মা আহা, আমুক এনেকৈ ছাৰ আহিব বুলি কৈছে। তাৰপৰা সেই ঘৰত কাম চাম ইটো সিটো, পানীৰ মাজত কামনো কি আৰু, যিবোৰ ভেল আছিলে সেই ভেলবোৰ বিচনা অলপ যিমানটো আছে, মইতো ডুবি গৈছিলোঁ ঘৰৰ ভিতৰত, ডুবি গৈছিলোঁ, নামি পূৰা ডুবি গৈছিলোঁ। 7টা বজাৰ পৰা 7:30লৈকে পানী এবুকু পাইছে ঘৰত সিহঁতৰ বাপেকো নাছিলে। তাৰপৰা আমি 3জনী অকলে মানে বস্তু ইটো সিটো, মানে এটাই কথা কৈছোঁ, ফাইল আৰু তহঁতৰ দৰকাৰী কাগজ পত্ৰ, এটুকুৰা কাগজো বিচনাৰ তলত ক'ৰবাত যদি আছে এৰি দিয়া নাই। মই ডাঙৰ বজাৰ কৰা বেগটোত আনিছোঁ আৰু ভৰাইছোঁ। তাৰপৰা ইহঁতক কৈছোঁ বস্তু ক'ত কি আছে, মানে 3জনীয়ে ধাম ধুম তুলিছোঁহে। চাউল মানে কুটাই থোৱা আছিলে, জাৰি থোৱা, সেইবোৰ চব পানীৰ তলতে, মানে ওপৰলৈ উঠায়ো লাভ নহ'ল, কাৰণ পানীয়ে ওপৰলৈ উঠি গ'ল। বস্তু উঠাই কি লাভ হ'ল, পানীকে গুচি গ'ল ওপৰলৈ। আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, সেই সময়ত অলোক পাণ্ডে আহিছিল, যথেষ্ট পানীৰ মাজত আহিছিল তেওঁ। তেতিয়া তেওঁ আহিছে, তেওঁ ঘূৰ লৈ আহিছে আমাৰ ঘৰত। আহি পিনি তলত মানে পানীত নামিব লৈছে। মই কৈছোঁ ছাৰ আপুনি নেনামিব নেকি, হিন্দীতে কৈছে বাৰু। কৈছে কেলে মাতাজী আপুনি নামিব পাৰিছে যেতিয়া মই কেলে নামিব নোৱাৰিম, ময়ো পাৰিম, আপুনি কেনেকৈ পাৰিছে ময়ো পাৰিম বুলি কৈছে মোক। তাৰপৰা ভিতৰত সোমাই তেওঁ মুখখন এনেকৈ ধৰি আছে। তেতিয়া মই গম পাইছোঁ যে তেওঁ যে অলপ মানে আমাৰ তাত মানে ফেনাইল ছিটিয়াই থৈছোঁ, সাপ ওলাইছে। মুখখন ধৰি থকালো, ছাৰক ক'লোঁ ছাৰ নহ'লে আপুনি অকণমান ওলাই দিয়ক অকণমান। আপুনি হ'ব তোমালোকে মাতাজী আপোনালোকে যেতিয়া পাৰিছে ময়ো পাৰিম এনেকৈ কৈছে। ইমানখিনি গোন্ধটো আহিছে, তেওঁ মানে উকালি আহি গৈছে। তাৰপৰা আহি ইহঁতৰ ছোৱালীকেইজনীক কিতাপ পত্ৰ বহি, তাৰপৰা লগতে পঢ়িবৰ কাৰণে এটা পইচাও দি থৈ গৈছে, এমাউণ্ট এটা। তাৰপিছত তেওঁলোকে দি মেলি আমাৰ লগত কথা চথা পাতি মেলি গ'ল। কৈছে চিন্তা নকৰিবা আমুক তামুক গ'ল। কিন্তু হোম ষ্টেটো যে দিব আমি নাজানো, আমাক ছাৰপ্ৰাইজ হিচাপে দিছিলে। কেনেকৈ আহিছিল হোম ষ্টেটো আপোনালোকলৈ, কেনেকৈ দিছিল, হঠাৎ লৈ আনিছিল নেকি? হঠাৎ আনিছিলে, মানে তেওঁলোক আমাক কোৱা নাছিলে। আকৌ পিছদিনাখন আকৌ আহিছে, আহি পিনি আমাক মাতিলে, আমি আহিলোঁ। তেতিয়া আমি ৰাস্তাৰ কিনাৰলৈ ওলাই আহিব ক'লে, পানীটো আমাৰ ভিতৰত আছে ঘৰটো। আহিলোঁ, তেতিয়া কৈছে আপোনালোক ব'লক আমাৰ লগত। মই কৈছোঁ আপোনালোকৰ লগত আমি কেনি যাম, বোলে ব'লকচোন আপোনালোক।
কিন্তু এজনে মোক কিবা এটা ক'ব লৈছিলে এই বিষয়ে চাগে হোমষ্টেৰ বিষয়ে, কিন্তু এজনে কৈছে এইটোৰ পৰা তেওঁলোকৰ টিমৰ এজনে কৈছে নহয় মানে মাতাজীহঁতৰ কাৰণে এইটো বেহেন লোক কেলিয়ে ছাৰপ্ৰাইজ হ'ব বুলি কৈছে। তাৰপৰা আমাক গাড়ীত তুলি মেলি তেওঁলোকে আনিলে, আনি এই ঘৰটোত এই চাবি একে দিছে খুলিবলৈ, সোমোৱালে। তাৰপৰা তেওঁলোক অলৰেডি আমাৰ ভিতৰত কাপোৰ কানিও গোটাই থৈছে আমাৰ কাৰণে। আমাক কৈছে আপোনালোক একোৱে আনিব নালাগে, মানে মানুহকেইজনকহে আনিছে, আমাক মানে একো ল'বলৈ মনা কৰিছে। যেতিয়া কৈছে ব'লকচোন আপোনালোক একো নিব নালাগে, ব'লকচোন আমাৰ লগত, সেইবুলি আনিছে। আপোনালোকৰ এই হোমষ্টেটোৰ এদিনৰ ৰেণ্ট হিচাপে কিমান হয়? এদিনৰ ৰেণ্ট হিচাপে মই ইয়াৰ মালিকজনক সুধিছিলোঁ, হেৰি 25 ডেইলি নে মাহেকত দিব লাগিব, কৈছে ডেইলি চিষ্টেম হ'ব। তাৰপৰা কৈছোঁ কিমান ডেইলি? বোলে 2500 টকা ডেইলি। 3 মাহৰ কাৰণে বহুত এমাউণ্ট হ'ব। 3 মাহৰ কাৰণে দিব, কিন্তু মালিকজনে কৈছে যে আপোনালোকৰ পে'মেণ্ট অলৰেডি দি থৈ গ'ল। সেই আমাক যিদিনাখন লগ পাই আহিছিলে সিহঁতৰ লগত আমাৰ ঘৰত সোমাইছিলে, সেইদিনাখন ৰাতিয়ে পে'মেণ্ট কৰিলে তেওঁলোকে। তাৰ পিছদিনাখন আমাক ৰাতিপুৱা আনিছে ইয়াত। এনে কিছুমান সৰু সৰু কাহিনী এনে দুখ দুৰ্দশাৰ মাজতো কেতিয়াবা অলপমান হ'লেও শান্তি দিয়ে। আন এগৰাকী ভণ্টি মুহিত হৈছে, কথা পাতিব বিচাৰিম। কেতিয়াবা চিনি পাইছিলে নে তেওঁ অলক পাণ্ডে বুলি? তেওঁ ইমান ডাঙৰ এজন ইমান কোটি টকাৰ মালিক বুলি চিনি পাইছিলে নাই? প্ৰথমতে মই তেওঁক দেখি মানে চিনি পোৱা নাই, কিন্তু তেওঁৰ ভিডিঅ' আগতে চাইছোঁ, মানে ইমান ধৰিব পৰা নাই মুখখন, মানে মুখৰ আগত দেখা নাই ন, মোবাইলত দেখা। তাৰপিছত মোক সুধিছে মোক চিনি পাইছা নাই? তাৰপিছত মই কৈছোঁ মই বোলো ইমান ভালকৈ পোৱা নাই, অলপ পাইছোঁ নেকি, দেখা নিচিনা লাগিছে। তাৰপিছত ভণ্টিয়ে চিনি পাইছে, তাই কৈছে মই চিনি পাওঁ বুলি। তাৰপিছত কৈছে বোলে মই বোলে এনেকৈ অলক পাণ্ডে হয়, ফিজিক্সৱালা হয় বোলে, এনেকৈ ল'ৰা ছোৱালীবোৰক পঢ়োৱা সুবিধা দিওঁ বোলে। মই তেতিয়া কৈছোঁ চিনি পাইছোঁ বোলো, সেইবুলি কৈছোঁ। কিতাপ তোমালোকক দি থৈ গৈছে যথেষ্ট? কিতাপ দি থৈ গৈছে, বহি দি থৈ গৈছে, মানে ভালকৈ পঢ়িব কৈছে আৰু মুঠতে পঢ়া, মুঠতে ভাল কিবা এটা বনা। মোক সুধিছে কি হ'ব বিচাৰা বুলি সুধিছে। মই ক'লোঁ যে মোৰ পুলিচ হ'বলৈ মন। ভণ্টিয়ে ক'লে ডক্টৰ হ'বলৈ মন। তেতিয়া কৈছে যদি পুলিচ হ'বলৈ মন আছে ভালকৈ পঢ়া, আমি চব সুবিধা দিম, একো চিন্তা কৰিব নালাগে, ভৱিষ্যতলৈও তোমালোকক মই এনেকৈ পঢ়া সুবিধা দিম, কিবা যদি দৰকাৰ হয় ক'বা বুলি কৈছে। ফোন কৰি খবৰ লয় নলয়? লয়। মোৰ সেইদিনাখন ফোন মাৰিছে আৰু তেওঁলোকেও ফোন মাৰে নিজে। কি কয় ভালকৈ পঢ়িছানে, এতিয়া তোমালোকে সুখী নে, আনন্দ মানে ফূৰ্তি কৰিছানে, মানে ভাল, মানে ইমান হেৰি সুবিধা এটা পায়, মানে আগতে পানীৰ মাজত আছিলোঁ, এতিয়া ভালকৈ খাইছোঁ শুইছোঁ, এতিয়া মানে ভাল, মানে চবেই সুখত আছেনে সেইটো সুধিছিলে। এসাঁজ ভাত একেলগে খোৱা আমি দেখিছোঁ ভিডিঅ' তাত, একেলগে খাইছে তেওঁ, একেখন কাঁহীতে খাইছে। এই কৈছে মায়ে কৈছে আপুনি আমাৰ লগত একেলগে খাব নি বুলি কৈছে, কিবা হ'ব নি বোলে খালে, এনেকৈ কৈছে। আমাৰ ভণ্টি জোঠা খাইছে, আমাৰ ভণ্টিক ভাত খুৱাই দিছে, মাও খুৱাই দিছে। তেওঁ কৈছে যে আপুনি মোক ভাত এনেকৈ খুৱাই দিয়ক বুলি কৈছে। তেওঁ জোঠা খাইছে আমাৰ ভণ্টি ঘৰ। এতিয়াও আমাৰ চোতালত একঁকাল পানী আছে। সেই সময় ৰাতিপুৱা 7টা বাজিছে, চাহ খাই উঠিছোঁ, তেতিয়াহ'লে আমাৰ পানী দিছিলে ছাপ্লাই পানী। কামখিনি কৰোঁগৈ বুলি আগবাঢ়ি যাওঁতে আগদিনা বৰষুণৰ পানী অকণমান আছিলে, ৰাতিপুৱা 7টা বজাত। তাৰপৰা বৰষুণৰ পানী অকণমান আছে, এনেও বৰষুণ দিলে সেইকণ আমাৰ টিউবৱেলৰ পাৰটো বুৰে থাকে। ভাবিছোঁ হেৰি, যেতিয়া মই আগফালে গৈছিলোঁ, আগফালৰ পৰা পিছফালে যেতিয়া আহি দেখিছোঁ যে আমাৰ দৰ্জামুখত পানী খুন্দা মাৰিছে, তেতিয়া মই ৰৈ থকা নাই, সিহঁতৰ দুজনীক কৈছোঁ যে কাগজ পত্ৰখিনি, ডাঙৰ বজাৰ কৰা বেগ এটা, কাগজ পত্ৰ ফাইল ক'ত আছে গোটেইখিনি আনি ভৰা। তাৰপৰা কৈছোঁ তহঁতৰ কাপোৰ কানি ক'ত কি পাওঁ তাকে ভৰা। মইতো একেযোৰ কাপোৰে থাকিলোঁ, এসপ্তাহ দিন একেযোৰ কাপোৰ পিন্ধিয়ে থাকিলোঁ। তাৰপিছত সিহঁতি কাপোৰ সেই কাগজ পত্ৰবোৰ চব ভৰাই মেলি য'ত যি বস্তু যেনেকৈ পাৰিছোঁ তেনেকৈ যিমান ওপৰত তুলিব পাৰিছোঁ সিমান ওপৰতে তুলিছিলোঁ। ঘৰৰ মই ডুবি গৈছিলোঁ, মই তলটো ভিতৰত মানে ভৰিয়ে ঢুকি নোপোৱা হৈছিলোঁ। যেতিয়া পানী বস্তু তুলি থাকোঁতে পানীটো বাঢ়ি এবুকো হৈছিলে, হঠাৎ হৈছে, তেতিয়া ছোৱালীকেইজনীক কৈছোঁ বস্তু বাদ দে, ওলাই দিওঁ ঘৰৰ পৰা আমি ওলাওঁ বৈ, বস্তু যি হয় হওক, সেইবুলি কৈ ওলাই গুচি আহিছোঁ, ৰাস্তালৈ আহিছোঁ। ৰাস্তাতে থাকিলোঁ। তাৰপৰা ওচৰৰ আমাৰ ঘৰটোৰ পৰা ওলাই তিনিআলিটো, আমাৰ কিনাৰৰ মানুহ ঘৰৰ ভেটিটো ওখ আছিলে, কিন্তু তেওঁ মোক সুধিছে ক'ত যাম, বোলো ৰাস্তালৈ যাওঁ। কৈছা এতিয়াও আমাৰ ভিতৰত সোমোৱা নাই, আচোন আমাৰ ঘৰলৈ, যদি হেৰি হয় আমি চব ওলাই যাম। তেওঁ মাতি নিছিলে সেইদিনাখন তেওঁলোকৰ ঘৰত, এতিয়ালৈকে আমাৰ ভেটি বহা নাই, কিন্তু চাওঁতে তেওঁলোকৰ ভেটিও ভিতৰত আঁঠুৰ ওপৰত হৈ গ'ল সেইদিনাখন। এনেকৈ আমি ভূৰো মানুহে বনাবলৈ মানে সুবিধা নাই। পানীৰ তলত কলগছ কাটি আনি আমাৰ ওচৰৰ সকলোৱে, ওচৰ চুবুৰীয়া সকলো ককাইদেউহঁতে মানে চবেই মানে ভূৰ বনাইছে, পানীত একঁকাল ওপৰৰ পানীত মানে ভূৰ বনাইছে।
তাৰপিছত যেতিয়া পানীটো বেছি ভোৰ চোৰ বনাই হ'ল তেতিয়া মই কৈছিলোঁ আমাৰ ওচৰৰ দাদা এজনক, ব'লকচোন বোলো যাওঁ, আমাৰ ঘৰটোনো কি হৈছে। যি ঘৰ মানুহ হৈছে যেতিয়া আঁঠুৰ ওপৰ পালেহি, তেওঁৰ ঘৰ ভিতৰৰ পৰা আমাৰ পিছফালৰ ঘৰটো দেখি থাকে, আমাৰ ঘৰৰ একদম ছাগলী গঁৰাল ডুবি একদম পানী ইমানেই ওপৰত উঠি গ'ল। মই তেতিয়া ঘৰটোৰ ভিতৰত কি হৈছে বুলি ভাবি ভোৰখন কিন্তু যেতিয়া গৈছোঁ টিংখনত এনেকৈ লাগি আছে ভোৰখন। নামিছোঁ, মই তল ঢুকিয়ে নাপাওঁ। যথেষ্ট কষ্টকৰ হয় যেতিয়া সপোনৰ ঘৰখন এনেদৰে পানীৰ তলত থাকে। চবেই ডুবি গ'ল। তেতিয়া মই কিন্তু বেয়া কান্দিছোঁ যে চব শেষ হৈ গ'ল। এতিয়াও পানী শুকালে যদিও আমাৰ ভিতৰৰ এআঁঠু পানী আছে আৰু চোতালত একঁকাল আছে। মাত্ৰ বিচনাকেইখনৰ ফ্ৰেমকেইটাহে আছে, লোহাৰ বিচনাকেইখনত প্ৰায় এখনো নাই। চব মানে শেষ, একোৱেই নাই ঘৰখন। পেপাৰত দেখিছোঁ ইমান বানপানী হৈছে, মোৰ মনটোত ইমান দুখ লাগিছে। এই মানুহবিলাকৰ কাৰণেতো একো কৰিব নোৱাৰোঁ। মোৰ ইমান দুখ লাগি থাকে, ৰাতি টোপনি নাই, ইমান মানুহবোৰৰ দুখ। আমিতো ইমান ভালকৈ আছোঁ। তাৰপিছত মনৰ ভিতৰত 50,000 টকাটো একো টকা নহয়, নাই মই 1 লাখ টকা দিম। এতিয়া বানপানী হ'ল আপাৰ আছামত, বানপানী হওঁতে মই বৰকৈ টিভি নাচাওঁ, কাণেৰে নুশুনো কাৰণে, এই ব্ৰেকিং নিউজ চাওঁ আৰু। তাৰপিছত বানপানী দেখিছোঁ, ইমান বানপানী হৈছে। পেপাৰত পঢ়িছোঁ, মই পেপাৰ পঢ়োঁ, পেপাৰত দেখিছোঁ ইমান বানপানী হৈছে। মোৰ মনটোত ইমান দুখ লাগিছে। এই মানুহবিলাকৰ কাৰণেতো একো কৰিব নোৱাৰোঁ। আগতে এই তেজপুৰত যোৱা 2 বছৰ আগতে হেৰিহঁতে এই উজান বজাৰত গৈ বস্তু তুলিছিলোঁ, এখন অটোভানত আমি ভৰ্তি কৰি লৈ গৈছিলোঁ। এতিয়াতো ঘূৰিব নোৱাৰোঁ, যাব নোৱাৰোঁ, কি কৰিম, কি কৰিলে কিবা এটা কৰিব পাৰে। তাৰপিছত মই ভাবিলোঁ কিবাকৈ মই যদি এটা পইচা দিব পাৰোঁ চিফ মিনিষ্টাৰৰ ৰিলিফ ফাণ্ডত, তেতিয়া মই কেইবাজনকো এপ্ৰ'চ কৰিলোঁ যে মই এনেকৈ চিফ মিনিষ্টাৰক লগ ধৰিব খোজোঁ, কিন্তু মই কাৰো হাতত নিদিওঁ, মই চিফ মিনিষ্টাৰৰ হাতত মই মানে কিবা এটা দিব, কিবা বুলি কৈছোঁ, কিবা এটা দিম বুলি মনতে ভাবিছোঁ। তাৰপিছত ক'ত কি কৰিম, ক'তো পোৱা নাই। কেইবাজনক ক'লোঁ, নাই, কোনেও নোৱাৰে। তাৰপিছতে এই বহুত দিনৰ আগতে কিবা কাৰণত তোমাৰ ফোন নাম্বাৰটো মই এখন বহীত লিখি থৈছিলোঁ। তাৰপিছত বহীখন খুচৰি উলিয়ালোঁ। উলিয়াই দেখোঁ যে কি বোলে নিপ বৰুৱা এনেকৈ লিখা আছে। মই আৰু কিবা এটা যেন মই পাই গ'লোঁ এনেকুৱা লাগিল মোৰ। লাগি পেলাই মই ফোনটো কৰিলোঁ। এনেকুৱা চিনচিয়াৰ, এনেকুৱা ল'ৰা মই জীৱনত দেখা নাই, পোৱা নাই, মই প্ৰথম পাইছোঁ। মোৰ ইমান ভাল লাগিল তুমি ৰেচপণ্ড কৰাৰ লগে লগে। তাৰপিছত মই বোলো মই খুব ভগৱানক বিশ্বাস কৰোঁ। মই বোলো ভগৱানে মোৰ পালে চকু মাৰি চাইছে। মোৰ ইমান দুখ লাগি থাকে, ৰাতি টোপনি নাই, ইমান মানুহবোৰৰ দুখ। আমিতো ইমান ভালকৈ আছোঁ। এতিয়াতো ধনী দুখী সুখী মানুহ কোনো নাই, সকলো সমান হৈ গ'ল। খুব দুখ লাগিছে মানুহবিলাকৰ। তাৰ কিবা এটা কৰিব লাগে, কিবা এটা কৰিব লাগে, কি কৰিম। তাৰপিছত মই এওঁক ক'লোঁ যে মই এনেকৈ 50,000 টকা দিব খুজিছোঁ চিফ মিনিষ্টাৰ। কৈছে তুমি কি পইচা দি ফুৰা চবতে, মন্দিৰতো দিছোঁ মই, ঠিক হেৰি ক নহয় দিয়া, নালাগে, দিব লাগিব, কিবা এটা দিম আৰু মই তুমি নক'লেও দিম মই, এনেকৈ ক'লোঁ। তাৰপিছতে তেওঁ আছে আৰু তেওঁতো আজিকালি বেডী দিন। তাৰপিছতে মই একো কোৱা নাই আৰু মই নিজে দিম বুলি মনতে ঠিক কৰিছোঁ। তাৰপিছত মনৰ ভিতৰত 50,000 টকাটো একো টকা নহয়, নাই মই 1 লাখ টকা দিম। হিতেন্দ্ৰ নাথ ভট্টাচাৰ্য, মই উত্তৰ গুৱাহাটীৰ কলেজত প্ৰফেচাৰ কাম কৰিছিলোঁ বহুত বছৰ। আৰু সেই সময়ত প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে প্ৰকাশ কৰিছিল, সন্তুষ্টি প্ৰকাশ কৰিছিল। আৰু মই এয়া একদম বানপানী কামতে এইকেইদিন ব্যস্ত হৈ আছো। আৰু আচৰিত লাগিছে মোৰ এইটো কথাই যে কোনো ধৰণৰ QR কোড, একাউণ্ট নাম্বাৰ শ্বেয়াৰ নকৰাকে মানুহে মানে এনেকুৱাকে কৰিছে যে মানে নিজে লগ কৰিব আহিছে, কোনোবাই ফোন কৰিছে, কিন্তু ফোনত মোক বহুতেই পোৱা নাই, কাৰণ আমি ফিল্ডত কাম কৰি আছোঁ। সেই সময়ত মানে ফোন ৰিচিভ কৰিবলৈ একদমেই সময় নহয় আচলতে। আৰু বহুতে সেইকাৰণে বিচাৰি ওলাইছেহি আৰু তেখেতলোকে নিজৰ ফালৰ পৰা যোনে যেনেকৈ পাৰিছে তেখেতলোকে আগবাঢ়ি আহিছে। আৰু আজি দাদাসকল আগবাঢ়ি আহিছে। আৰু তেনেকৈ আমি সেই কামৰ মাজত আৰু যিবিলাক তেখেতলোকে বৰঙণি বা বানপানীত যিসকল এতিয়া বহুত ঘৰ ধ্বংস হৈ গৈছে বা যোনে যেনেকৈ ৰিলিফ
চলি আছে তাৰে কিছু অংশ তেখেতলোকে সকলোৱে আগবঢ়াইছে কাৰণ তেখেতলোকৰ ওচৰত সেই সময় নাই কাৰণ নিজৰ নিজৰ জীৱনত তেখেতলোকে ব্যস্ত হৈ আছে বা কিবা এটা কৰিম বুলি ক'লেও ব্যক্তিগতভাৱে গ্ৰাউণ্ড লেভেলত কৰিবলৈ চাগে সেই ৰাস্তা এটা পোৱা নাই আৰু সেই ৰাস্তাটোৰ বাবে বিশ্বাস দেখাইছে যে মই কিবা না কিবা এটা কৰিব পাৰিম বুলি আমাৰ তেনেকৈ আৰু এতিয়া দাদাজি আগবাঢ়ি আহিছে। কিছু সময় আগতে মুখ্যমন্ত্ৰী আপোনাক প্ৰশংসা কৰিছে সংবাদ মেল যোগে মুখ্যমন্ত্ৰীয়ে নিজে প্ৰশংসা কৰিছে যে সময় গগৈয়ে মানুহৰ মাজত গৈ কাম কৰিছে কি ক'ব? জানি ভালে লাগিছে বাৰু কাৰণ আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ যি প্ৰেছ কনফাৰেন্স মই দেখিলোঁ ময়ো গম পোৱা নাছিলোঁ আচলতে মোকো এই ৰিপৰ্টাৰ দাদাজনে ফোন কৰি পেলাই কথাটো জনালে তেখেতৰ যি প্ৰেছ কনফাৰেন্স মই দেখি ভাল লাগিছে সুখী হৈছোঁ কিন্তু মই মেইনকৈ এতিয়া অকল কাম কৰিব বিচাৰিছোঁ আচলতে সেইকাৰণে কি ইণ্টাৰভিউৰ কাৰণে বহুতে কৈ আছে কিন্তু আচলতে যেতিয়া আমি ফিল্ড ৱৰ্ক কৰি আছোঁ বিভিন্ন ধৰণৰ চিটুৱেশ্যন পাওঁ মানে এতিয়াও এগৰাকী কেইদিনমান আগত আমাৰ ডেলিভাৰী দিছিলে বাইদেউ এগৰাকী আকৌ কেইদিনমান আগত আৰু এগৰাকী আমি তেনেকৈ হস্পিটেললৈ পঠাইছিলোঁ তেখেতে ডেলিভাৰী দিলে আকৌ তালৈও যাব আছে আকৌ কামবিলাক এনেকুৱা হৈছে যে মানে ক'ত কি কৰিছে কাৰণ এটা সময়ত মোৰ 4টামান কাম চলি আছে এতিয়া তো সেইখিনিকে আমি মানে ফ'কাছ কৰি পেলাই এতিয়া কামখিনি কৰি গৈছোঁ আৰু এনেকৈ মাত্ৰ মই নিজৰ কামখিনি কৰি গৈ আছোঁ আৰু তাকে দেখি প্ৰশংসা কৰিছোঁ ভাল লাগিছে কিন্তু সেয়াই মই যিমান পাৰোঁ এতিয়া মোৰ মই অকল কামখিনি বিচাৰিছোঁ যোনদিনাখন ৰেষ্ট ল'ম তাৰপিছত মই গম পাম যে কি হৈছে কি নাই কিন্তু এতিয়া মই ভাবিছোঁ যে মাত্ৰ মই কাম কৰি যাওঁ বাকী কথা কোনোবাই সহযোগ কৰিছে আৰু যোনে যোনে কৰিছে মই ধন্যবাদ দিছোঁ প্ৰতিজনকে মই জনামেই মোৰ ফালৰ পৰা। আমি আহিছোঁ অইল ইণ্ডিয়া ঠিকাদাৰ উন্নয়ন সমিতিৰ ফালৰ পৰা টেঙাখাত চাবুৱা দিকম কঁঠালনি 4টা জুনৰ পৰা আহিছে তাকে আমি ক্ষুদ্ৰ উপহাৰ এটা মানে বৰঙণি দিছোঁ আমাৰ সময় গগৈ তেখেতে কাম কৰা লৈ আমি মানে ভাল পাইছোঁ সেইটো লৈ আমি এতিয়া উপহাৰ দিছোঁ 80,000 টকা 80,000। মই আজি আহি পালোঁ আৰু কালি ৰাতি আহি পালোঁ আচলতে আৰু এই যিখিনি গাঁৱত কাম চলি আছে আমাৰ তাত ল'ৰা ছোৱালীখিনি বহুত ল'ৰা মানে যিবোৰ টিমবোৰে কাম কৰি আছে তেওঁলোকক লগ ধৰিম বুলি আহিলোঁ আৰু আহিব পৰা নাছিলোঁ চাই যাওঁ মানুহখিনি য'ত আমি যি চলি আছে তেওঁলোকৰ লগত এটা এক ধৰণৰ ফোনত কথা চলি আছে চাই যাব খুজিছিলোঁ সেইটোৱে। এতিয়া আমাৰ 70টামান ল'ৰা ছোৱালী কাম কৰি আছে এতিয়া মানে বিভিন্ন গ্ৰুপ তেওঁলোকে যিকেইখন গাঁৱত কৰি আছে সেইকেইখন গাঁও এটলিষ্ট চুম গতিকে কি ক'বা আৰু এইটো আৰু মই তাকে কৈছোঁ ধৈৰ্য ধৰাৰ বাহিৰে একো উপায় নাই এতিয়া পূজা মানলৈকেতো নৰ্মেলো হ'বলৈ টাউন আছে পূজা মানলৈ শুকাবগৈ চাগে তাৰপিছত আকৌ আৰম্ভ কৰিব লাগে এতিয়া বনাবলৈ আকৌ ভাদ মাহলৈকেতো বৰষুণ আৰু চলে ন আকৌ এবাৰ দুবাৰ বৰষুণ অহাৰ চান্স এটা আছে নাহিলে হ'ল সিমান আৰু সেইদৰে চান্স থাকে গতিকে ওলাই যাবলৈ পৰা নাই যে পানী আচলতে সিফালে এটলিষ্ট ওলাই গ'ল নেপালী খুটি চুটি খালে এইখিনি অঞ্চলতহে মানুহে গম পোৱা নাই আছে এইখিনিত ৰৈ গৈছে এইখিনি আচলতে দৰিকাখনৰ কাৰণে দৰিকাখন গৈ দিখৌত পৰে দিখৌ গৈ লাইনটো লম্বা হৈছে মই আচলতে এই কিবা লিংক এটাত দেখিলোঁ নিতুমণি ক'ৰবাত ইণ্টাৰভিউ এটা ল'ৰাটো নিতুমণি শইকীয়া ল'ৰাটো ছোৱালীৰ নিচিনাই তাই মোৰ ছোৱালী কান্দি আছে এনেকৈ দেখি বেয়া লাগিল মই ৰাতি ফোন মাৰিলোঁ ক'ত তেতিয়া গম পালোঁ হাৰমনিয়াম খোল ঢোল চব উটি গ'ল বোলে এতিয়া গুৱাহাটীৰ পৰা এখন ভাল হাৰমনিয়াম এখন তাক দিলোঁ এতিয়া বজালে হ'ল তাক কৈছোঁ বেছি ভালকৈ বজাবি এতিয়া নিমাইজানৰ ল'ৰা প্ৰাচুৰ্য পুতেক গাঁও কাম বহুত আছে বহুত জেগাত বহু গাঁও যাব আছে। তেজপুৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ আলফা স্বাধীনৰ দুগৰাকী সদস্য ভৰ্তি অভিযান চলাই আছিল 2 আলফা কেডাৰে গ্ৰেপ্তাৰ আলফা স্বাধীনৰ মহিলা কেডাৰ সুইটি দাস শিৱসাগৰ বনগাঁৱৰ পংকজ দাসৰ পত্নী সুইটি দাস পুথিমাৰীৰ বাপু ভেটিৰ পৰা গ্ৰেপ্তাৰ নমিন দাস নামৰ আন এজন সদস্যক CISFৰ প্ৰাক্তন জোৱান নমিন দাস দুয়োগৰাকীৰ পৰা জব্দ কৰা হৈছে আলফাৰ টেট আৰু সদস্য ভৰ্তিৰ প্ৰপত্ৰ। অসমীয়াৰ কাৰণে দুখৰ কথা অন্তত বদৰুদ্দিন আজমলৰ ভৰিত ধৰিব নালাগিছিল সেই মহিলাগৰাকী আমাৰে মহিলা অনুৰোধ কৰিছো আৰু এনেকুৱা কাম নকৰিব আৰু যিসকলে বদৰুদ্দিন আজমলক মাতি লৈ গৈ আছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া কালি কৈছে নহয় ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ব্যৱসায় কৰিবলৈ আহিলে ইণ্ডিয়াখন লৈ লৈছিলে ভাৰতখন লৈ লৈছিলে তেনেকে আজমলে ইয়াতে গৈ এই ৰিলিফ দিয়াৰ চলৰে গৈ এদেও দুদেও লুটানিয়াৰ চেও বুলি কয় আপাৰ আছামখনত বহিব বিচাৰিছে গতিকে যিসকলে মাতি লৈ গৈছে তেওঁলোকে ভাবি চাওক অনুৰোধ কৰিছো সেই দাড়ি টুপি বাংলাদেশীৰ তলত আমাৰ অসমীয়া মহিলাই ভৰিত ধৰিব তাক আমি মানি ল'ব নোৱাৰো আৰু মানি নলওঁ কোনো কাৰণত মানি নলওঁ
মই অলপ জুবিন ক্ষেত্ৰৰ কাম কাজৰ যিমানখিনি আগবাঢ়িছে তাৰ এটা পৰ্যালোচনা কৰিলোঁ। আমাৰ PWDৰ কমিশ্যনাৰ ছেক্ৰেটাৰী চব আহিছে। আমি খুব সোনকালে ৱালখন কমপ্লিট কৰি নেক্সট মিউজিয়াম, অপেন এয়াৰ থিয়েটাৰ সেইখিনি বনাব খুজিছোঁ। গতিকে মই আমাৰ আৰ্কিটেক্ট বা কণ্ট্ৰেক্টৰসকলক কৈছোঁ যে যাতে উইদিন অক্টোবৰ নৱেম্বৰ আমাৰ ৱালৰ কামটো কমপ্লিট হয়। নতুন প্ৰকল্পৰ কথাতে ইতিমধ্যে হাতত লৈছে। চেণ্ডেল পাট চাওঁ অলপমান চাই নিশ্চিন্ত মানে ৰখি আছে ন? নিশ্চিন্ত মানে ৰখি আছে। মই এইটো মিউট হৈ আছো বুলি আহিছিলো। কি ক'লে লিখিছা নেকি? কি ক'লে? মই আহিব আৰু এই কথাবিলাক আপোনালোকে জানে, এই কথাবিলাক যেতিয়া মুখ্যমন্ত্ৰী নেপালী খুঁটিলৈ আহিছিল, প্ৰথমবাৰ যেতিয়া আহিছিল, নেপালী খুঁটিলৈ আহোঁতে মুখ্যমন্ত্ৰী তেতিয়া আপোনালোকে দেখিলে যে বিৰাট ডাঙৰ দুটা ঘটনা ঘটিছে। আপোনালোকে মন কৰিছে নে নাই কৰা আমি নাজানো। দুটা ঘটনা ঘটিছে সেইদিনা। এগৰাকী মহিলাই মুখ্যমন্ত্ৰীক অভিযোগ দিলে যে আপোনালোক এই ঔগুৰিজান, যিটো ঔগুৰিজান বাগানৰ খনন, এইটো সকলোৱে কৈ আছে, দিখৌৰ পাৰৰ খননটো, এইখিনিলৈ ডিটেইলছত নাযাওঁ, যে ঔগুৰিজান বাগানটো যিটো খনন হৈ আছে সেইটো আপুনি বন্ধ কৰি দিয়ক, নহ'লে আমাৰ ঘৰবিলাক ভাগি থাকিব, আমাৰ ঘৰবিলাক নাইকিয়া হৈ যাব, আমি শেষ হৈ যাম। তেতিয়া মুখ্যমন্ত্ৰীৰ যিটো অভিব্যক্তি আপোনালোকে দেখিলে, প্ৰথম ঘটনা, তেওঁ মানুহগৰাকীক উল্টা সোধে যে ক'ত হৈছে, কি হৈছে, এনেকুৱা ধৰণৰ প্ৰশ্নটো কৰিছে। আপোনালোক সকলো তাত আছিলে। যেতিয়া মহিলাগৰাকীয়ে আৰু অকণমান বৰ্ণনা কৰিবলৈ গ'ল, তেতিয়া ময়ূৰ বৰগোহাঁই আহি তাৰ মাজতে জঁপিয়াই দিছেহি। আপোনালোকে দেখিছেনে নাই ভিডিঅ'টো? ময়ূৰ বৰগোহাঁই আহি তাতে জঁপিয়াই দিছেহি আৰু কি কৈছে যে হ'ব হ'ব আমি চাই ল'ম। আজি আমাৰ ভয় হৈছে যে ময়ূৰ বৰগোহাঁইও এই গোটেই চক্ৰটোৰ লগত জড়িত আছে নেকি। কাৰণ আমাৰ ওচৰত এখন ফটো পৰিছেহি, পাব্লিক ডকুমেণ্ট সকলোৰে লগতে আছে। আমাৰ ওচৰত এখন ফটো পৰিছেহি। এই ফটোখন আপোনালোকক দেখুৱাব বিচাৰিছোঁ দেই। এইখন আপোনালোকে চাব, এইখন ফটো, এইখন ফটো। এতিয়া ফটোখন যদি মই এক্সপ্লেইন কৰি দিওঁ, ফটোখন, তেতিয়াহ'লে আপুনি দেখিব এইজন ময়ূৰ গোহাঁই দেখিছে। এই যে টুপি পিন্ধি আছে মানুহজন, এই টুপি পিন্ধি থকা মানুহজন সকলোৱে আমাৰ ইয়াত চিনি পায়। নামটো হৈ গ'ল নিয়ামতুল্লাহ খান। নিয়ামতুল্লাহ খান কোন? তেওঁ বিহু বৰৰ মানুহ। নিয়ামতুল্লাহ খান হ'ল আমি যি কৈ আছো মাতল কন্যাক গেঙৰ অন্যতম মূল মানুহ। এই মানুহজনে, এই নিয়ামতুল্লাহ খান, এই মানুহজনে যিটো হাৰত পাহাৰ ধ্বংস কৰি কয়লা উলিয়াই আছে, সেইটো তবৰ মানিব লাগিব আপোনালোকে। তেওঁ এতিয়া চাওক, এই বিজেপিৰ টুপিটো পিন্ধি আছে, এইটো বিজেপিৰ টুপি পিন্ধিছে, দেখিছেনে আপোনালোকে? এটা বিজেপিৰ টুপি, এজন নিয়ামতুল্লাহ খান আৰু ময়ূৰ গোহাঁইৰ লগত। আমি কোৱা নাই যে ময়ূৰ গোহাঁই এই চক্ৰটোত লিড লৈ আছে, কিন্তু নিয়ামতুল্লাহ খানৰ লগত যদি ময়ূৰ গোহাঁই ফটো তোলে, তেতিয়াহ'লে আমাৰ উদ্বিগ্নতাটো বাঢ়ি যায় যে আমাৰ সমষ্টিৰ বিধায়কজনো এই গোটেই চক্ৰটোৰ লগত জড়িত হৈ আছে নেকি। আৰু ইণ্টাৰেষ্টিং, এই ফটোখনত চাব, এইজন দেখিছেনে? এইজন নিয়ামতুল্লাহ খান আৰু ময়ূৰ বৰগোহাঁইৰ মাজৰ এইজন,
এইজন হৈ গ'ল মাতলো কন্যাকৰ বৰপুত্ৰ, ডাঙৰ পুত্ৰ, তেওঁৰ নাম হ'ল লামুং কন্যা। আৰু মাতলো কন্যাক কোন চাগে আৰু বুজাই ক'ব নালাগে, আমেদ কন্যাক কোন চাগে আপোনালোকক বুজাই ক'ব নালাগে যে আমাৰ বিধায়কগৰাকীয়ে যদি নিয়ামতুল্লাহ খান আৰু আমেদ কন্যাকৰ পুত্ৰক লৈ ফটো উঠে, আমি কোৱা নাই যে ফটো উঠিব নোৱাৰে, ফটো চবেই উঠিব পাৰে, কিন্তু যদি এইটো এটা অশুভ চক্ৰত পৰিণত হৈছে, অশুভ চক্ৰত যদি এটা পৰিণত হৈছে, আমি শুনিছোঁ যে এবাৰ চিণ্ডিকেটৰ আগতে পীযুষ হাজৰিকাহঁতে চলাইছিলে চিণ্ডিকেটটো, গোটেই কয়লাৰ চিণ্ডিকেটটো, এবাৰ নতুন মানুহক দিব বিচাৰিছে। আৰু ময়ূৰ বৰগোহাঁয়ে নিয়ামতুল্লাহ খান আৰু আমেদ কন্যাকৰ বৰপুত্ৰক লৈ ফটো উঠিছে। এইটো ইলেকশ্যনৰ আগৰ ফটো। নিয়ামতুল্লাহ খানে বিজেপিৰ টুপি পিন্ধি আছে, আপুনি দেখিছে। এতিয়া আমাৰ উদ্বিগ্নতা এইকাৰণেই বাঢ়িছে যে যদি আমাৰ সমষ্টিৰ বিধায়কজনে এইবিলাক কয়লা মাফিয়াৰ লগত সম্পৰ্ক ৰাখে, মাতলো কন্যাকৰ বৰপুত্ৰৰ লগত সম্পৰ্ক ৰাখে, আমি নাগালেণ্ডৰ কয়লাৰ খনন বন্ধ কৰিব পাৰিমনে? আমি নাগালেণ্ডৰ কয়লা খনন বন্ধ কৰিব পাৰিমনে? আমি দিখৌৰ যিটো খনন, দিখৌৰ যিটো আপোনালোকে জানে দিখৌখন কেনেকৈ খান্দি শেষ কৰি পেলাইছে, আপোনালোক স্থানীয় সাংবাদিক সকলোৱে জানে দিখৌখন কেনেকৈ খান্দি শেষ কৰি পেলাইছে, গোটেই দিখৌৰ পাৰবিলাক। যদি স্থানীয় বিধায়কজনেই এই মাফিয়াবিলাকৰ লগত লগ লাগে, তেতিয়াহ'লে আমি আমাৰ জেগাবিলাক বচাব পাৰিমনে? আমি নাজিৰাখন, আমাৰ শিমলুগুৰি, আমাৰ চেতিয়া সন্দিকৈ গাঁও, আমাৰ বিহুবৰ, আমাৰ চন্ত, আমাৰ ৰজাপুল, আমাৰ হোলাং কাটনি, গেলেকী, এইবিলাক ঠাই আমি বচাব পাৰিমনে? মই পুনৰবাৰ কৈছোঁ, ময়ূৰ বৰগোহাঁয়ে ইয়াত জড়িত, সম্পূৰ্ণ জড়িত আছেনে নাই সেইটো সময়ে তাৰ উত্তৰ দিব, কোনো লুকুৱাই ৰাখিব নোৱাৰে। কিন্তু এটা কথাটো খাটাং যে এই ফটোখনে আমাক উদ্বিগ্ন কৰিছে, এই ফটোখনে আমাক উদ্বিগ্ন কৰিছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক এটাই আহ্বান জনাব বিচাৰোঁ এই সংবাদমেলৰ যোগেদি যে এই নগাপাহাৰৰ কয়লা খনন, দিখৌৰ মানে পাৰ খনন, এইটো অতি শীঘ্ৰে বন্ধ কৰিব লাগে। কিন্তু মুখ্যমন্ত্ৰীয়ে কয় যে মই কেনেকৈ বন্ধ কৰিম। মুখ্যমন্ত্ৰীয়ে কৈছিল নাই মই কেনেকৈ বন্ধ কৰিম। তাৰমানে গোটেই ঘটনাটোক লৈ মুখ্যমন্ত্ৰীৰ যিটো কেজুৱেল এটিচিউড, অতি তুলুঙা যিটো, তেওঁ কয় যে মই কেনেকৈ বন্ধ কৰিম খনন, নাগালেণ্ডত হৈছে। তুমি নাগালেণ্ডত কয়লা খননটো বন্ধ কৰিব নোৱাৰা, তোমাক আকৌ নৰ্থ ইষ্টৰ নেডাৰ অধ্যক্ষও পাতি ৰাখে। তুমি ঠিক আছে, তুমি নাগালেণ্ডৰ কয়লা খননটো তুমি বন্ধ কৰিব নোৱাৰা, কিন্তু নাগালেণ্ডৰ কয়লাখিনি নিজে উৰি উৰি গৈ বিহাৰ আৰু ঝাৰখণ্ডলৈ গুচি নাযায়, শ্ৰীৰামপুৰ গেট হৈ। নাগালেণ্ডৰ কয়লাখিনি যদি যাব লাগে নাগিনীমাৰা হৈ যাব লাগিব, নাগিনীমাৰা হৈ আমাৰ এইটো ৰাস্তাত যাব লাগিব, যদি যাব লাগে গেলেকী হৈ যাব লাগিব, আৰু যদি যাব লাগে তুলি হৈ যাব লাগিব, আৰু আমাৰ ৰাস্তাৰ মাজেদিয়েতো পাৰ হৈ যাব লাগিব। কয়লাখিনিতো নিজে উৰি উৰি নাযায়। তুমি পিছে সেইটো বন্ধ কৰিব পাৰিবানে নোৱাৰা? গতিকে আমি এই সংবাদমেলৰ যোগেদি আমাৰ মুখ্যমন্ত্ৰীক আহ্বান জনাওঁ যে অতি তুলুঙা মন্তব্য দিয়া বন্ধ কৰক। এই বানপানী, এই মহাপ্ৰলয় কি কাৰণে হ'ল ইয়াৰ এটা তদন্ত দিয়ক, CBI তদন্ত দিয়ক। আৰু আমাৰ সমষ্টি, নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁইক আমি আহ্বান জনাওঁ
যে এই যে অশুভ চক্ৰ এটা তৈয়াৰ হৈ উঠাৰ নিচিনা আমি গম পাইছোঁ বা আমি জানিছোঁ, সেইটো যাতে বন্ধ হয় আৰু অসমীয়া জাতিক, অসমীয়া মানুহক তেওঁ কালি যিটো অপমান কৰিলে, সেই অপমানটো যাতে আৰু ভৱিষ্যতে নকৰে, তেওঁক আমি আহ্বান জনালোঁ। ধন্যবাদ। যিবিলাক মানুহে সহায় কৰিছে, যিবিলাক মানুহে এই বান সাহায্যটোক এটা গণ আন্দোলনৰ পৰ্যায়লৈকে লৈ গ'ল, সেই মানুহবিলাককে তেওঁ আকৌ আক্ৰমণ কৰিছে। আৰু তেওঁৰ কথা প্ৰকাৰান্তৰে এটাই কথা যে মানুহবিলাকে মানে তেওঁ বান সাহায্যটো যদি মানুহবিলাকে নিদিয়ে তেওঁ বেছি ভাল পায়। হিমন্ত বিশ্ব শৰ্মাই খুদ নিজ মুখে স্বীকাৰ কৰিছে যে 7 দিনলৈকে চৰকাৰৰ কোনো অস্তিত্ব নাছিল। কেৱল অসমৰ জনতাই, আজিৰ ডেটতো আপোনালোকক কৈছোঁ, অসমৰ জনতা যদি উবুৰি খাই নপৰিলেহেঁতেন, মানুহ ডিহাইড্ৰেশ্যনত মৰিলহেঁতেন, পানী খাবলৈ নাপায় মানুহ মৰিলহেঁতেন, খাবলৈ নাপায় মানুহ মৰিলহেঁতেন। আজিৰ ডেটতো আপোনালোকে তেওঁলোকে কি কৰি আছে দেখি আছে, তেওঁলোকে কি কৰি আছে দেখি আছে, তেওঁলোকৰ চেলা চামুণ্ডাবিলাকে কি কৰি আছে দেখি আছে। আজি 15,000 টকা তেওঁলোকে সাহায্য ঘোষণা কৰিলে। 15,000 টকাটো তেওঁলোকে সঠিকমতে প্ৰতিটো পৰিয়ালক দিব পাৰিলেনে? প্ৰতিটো পৰিয়ালক 15,000কে দিব পাৰিলেনে? খুদ বিহুবৰ অঞ্চলত, বিহুবৰৰ মানে 2 নং ৱাৰ্ড, 6 নং ৱাৰ্ডৰ পৰা আৰম্ভ কৰি কেইবাটাও ৱাৰ্ডত এতিয়ালৈকে 15,000 টকা পোৱা নাই। সেইটো তেওঁলোকে বন্ধ কৰি দিলে। এটা কামো তেওঁলোকে ঠিকমতে কৰিব পৰা নাই। আৰু তেওঁলোকে পৰা নাই, চৰকাৰে পৰা নাই। জনতাই যেতিয়া ষ্টেণ্ড লৈ ল'লে, জনতা যেতিয়া আহিলে, তেতিয়া তেওঁলোকৰ গা পৰিল। সকলো হিন্দু, মুছলিম, শিখ, খ্ৰীষ্টিয়ান সকলো লগ হৈ যেতিয়া তেওঁলোক আহিল, তেতিয়া তেওঁলোকৰ গা পৰিল। আৰু তেওঁলোকে এতিয়া ক'ব বিচাৰিছে যে এতিয়া নাহিলেও হ'ব। তাতে দুটা এংগল জড়িত হৈ আছে। আৰু হিমন্ত বিশ্ব শৰ্মা আৰু ময়ূৰ বৰগোহাঁইহঁতৰ কাৰণে সেইটোৱে আটাইতকৈ ডাঙৰ ভয় যে অসমীয়া মানুহখিনি একলগ হৈ যোৱাটো, অসমীয়া তেওঁলোকে যিটো ৰাজনীতিৰ যোগেদি অসমৰ মানুহখিনিক ভাগ ভাগ কৰি আছিলে, হিন্দু মুছলমান কৰি আছিলে, কিন্তু এইবাৰ মহাপ্ৰলয়টোৱে গোটেই মানুহবিলাকক একত্ৰিত কৰি দিলে আৰু তেওঁলোকৰ ৰাজনীতি উফৰি গুচি গ'ল। আৰু সেইটোৱে আটাইতকৈ ডাঙৰ বিজেপি RSSৰ কাৰণে ভয়। আৰু সেইকাৰণেই ময়ূৰ বৰগোহাঁয়ে বিচৰা নাই যে ইয়াতে সাহায্য আহক। আৰু তেওঁৰ কালি এটিচিউডটো আপোনালোকে দেখিলে কি ধৰণৰ এটিচিউড। সেই বাদ দিয়ক, সেই মানে গুণ্ডা মাবালীবিলাক, গলিৰ গুণ্ডাবিলাকৰ যিটো মানে ভাষা, গলিৰ গুণ্ডাবিলাকৰ যিটো ভাষা, সেই ধৰণৰ তেওঁৰ ভাষা। গতিকে আমি ময়ূৰ বৰগোহাঁইক সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ যে নাজিৰাখনৰ আপুনি ৰজা নহয়। আপুনি নিজকে যদি ৰজা বুলি ভাবিছে তেতিয়াহ'লে মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আপুনি অসমীয়া জাতিক, গোটেই এছামিজ কমিউনিটিটোক আপুনি যি অপমান কৰিছে তাৰ কাৰণে আপুনি ক্ষমা খুজিব লাগে। অসমীয়া জাতিৰ ভৰিত পৰি ক্ষমা খুজিব লাগে। অসমীয়া মানুহৰ ভৰিত পৰি ক্ষমা খুজিব লাগে। আৰু এনেধৰণৰ যিটো কাৰবাৰ তেওঁৰ, এইটো যাতে তেওঁ আৰু ভৱিষ্যতে নকৰে। নাজিৰাবাসীক এনেকৈ অপমান কৰাৰ, নাজিৰাবাসীক এনেকৈ লাঞ্ছনা দিয়াৰ, এনেকৈ মানে মানুহৰ আগত হেয় কৰাৰ কোনো অধিকাৰ তেওঁৰ নাই। আৰু তেওঁ নিবিচৰাৰ বহুত কাৰণ আছে, আপোনালোকে জানে সেইবিলাক কথা। আপোনালোকে জানে যে এই বানপানীৰ মূল কাৰণটোৱে হৈ গ'ল নগাপাহাৰৰ কয়লা খনন, আবৈৰ পৰা হোৱা দিখৌৰ ৰিভাৰ খনন, দিখৌৰ পাৰ খনন। সেই কথাটো আপোনালোকে জানে। আটাইতকৈ ডাঙৰ মূল কাৰণ দুটা, এই দুটাই। সুশান্ত গোহাঁইৰ নেতৃত্বত আমাৰ গেলেকী, আমাৰ তুলি আৰু নাগিনীমাৰাত যি চিণ্ডিকেট চলি আছে, সুশান্ত গোহাঁইৰ লিডাৰশ্বিপত
যি নগা পাহাৰত কয়লা খনন হৈ আছে, ধৰ্মেশ্বৰ কোঁৱৰৰ নেতৃত্বত লিডাৰশ্বিপত আপাৰ টিৰু আৰু লোৱাৰ টিৰুত যি কয়লা খনন কৰি থকা হৈছে, ব্যাপক বনধ্বংস পাহাৰ ধ্বংস কৰি থকা হৈছে, তাৰ কাৰণেই যে এই বানপানী হ'ল এই কথাটো সকলোৱে জানে, সেইটো আৰু লুকাই লাভ নাই। এই দুটা মানুহ অসমৰ আটাইতকৈ ডাঙৰ ভিলেইন, অসমৰ সাম্প্ৰতিক সময়ৰ আটাইতকৈ ডাঙৰ ভিলেইন হ'ল, অসুৰ হ'ল, দানৱ হ'ল এই দুটা মানুহ, সুশান্ত গোহাঁই আৰু ধৰ্মেশ্বৰ কোঁৱৰ, সোণাৰীৰ সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। আৰু সেই খননত আমি কি কাৰণে উদ্বিগ্ন হৈছোঁ? এইবাৰ যিটো মহাপ্ৰলয়, এই মহাপ্ৰলয়টোৱে আমাৰ নাজিৰা আৰু শিৱসাগৰক যিটো অৱস্থা কৰিলে, তাৰ পৰা উঠিবলৈ আমাক এটা প্ৰজন্ম লাগিব, 25 বছৰ মিনিমাম লাগিব, 25 বছৰ লাগিব আমাক মিনিমাম, আমাৰ আকৌ আমাৰ নৰ্মেল পৰিৱেশটো ঘূৰি আহিবলৈ। আমি উদ্বিগ্ন হৈছোঁ তাত যে এইদৰে যদি অবাধ হাৰত নগা পাহাৰত, মন জিলা, লংডিং জিলা বা তিৰুৰ ফালে এইদৰে যদি কয়লা খনন হৈ থাকে, পাহাৰ ধ্বংস হৈ থাকে, তেতিয়াহ'লে এই বানটোতো প্ৰতি বছৰে আহিব। শ্ৰদ্ধাৰ সংবাদকৰ্মীসকল, প্ৰথমতে আপোনালোকক আমাৰ সংবাদমেললৈ আদৰণি জনাইছোঁ। মূলতঃ দুটা বিষয়ক লৈ আজি সংবাদমেলখন আমি আয়োজন কৰিছোঁ। কিন্তু পোনপ্ৰথমে যোৱাকালি নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই এটা ছেটেলাইট টিভিৰ এটা আলোচনাত বহি সমগ্ৰ অসমৰ মানুহক যি ধৰণে অপমান কৰিলে, সেয়া আমি পোনপ্ৰথমে গৰিহণা দিছোঁ। সেই আলোচনাটোত বহি লৈ তেওঁ কি কৈছে যে 19, 20, 21 তাৰিখে, মানে যিকেইদিন 19 তাৰিখৰ পৰা আমাৰ যিটো মহাপ্ৰলয়টো আহিল, সেইকেইদিন কোনো ফিল্ডত নাছিল। 2 নম্বৰটো কৈছে তেওঁ যে বিহুবৰৰ লোকেল মানুহখিনিয়ে বস্তু ল'বলৈ এৰি দিছে, ৰাস্তাৰ কাষে কাষে থকা মানুহবোৰৰ মাজত বিহুবৰৰ মানুহ নাই। আৰু তেওঁ প্ৰকাৰান্তৰে এটা কথাই ক'ব বিচাৰিছিল যে যিখিনি মানুহে, সমগ্ৰ অসমৰ মানুহে, প্ৰায় শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিটো প্ৰান্তৰ, প্ৰতিটো অঞ্চলৰ মানুহে আমাৰ নাজিৰা আৰু শিৱসাগৰলৈ আহি যি ধৰণে আমাৰ ইয়াৰ মানুহখিনিক, প্ৰলয় আক্ৰান্ত, বানাক্ৰান্ত মানুহখিনিক সহায় কৰিলে, সেয়া আছিল এটা অভূতপূৰ্ব। এইটো এটা অভূতপূৰ্ব ঘটনা, অসমৰ ইতিহাসৰে অভূতপূৰ্ব ঘটনা। আৰু এই যে মহাপ্ৰলয়টো হ'ল, এই মহাপ্ৰলয়টো অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ মহাপ্ৰলয়। আৰু অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ মহাপ্ৰলয়টো অসমৰ মানুহে এটা জাতি হিচাপে যেনেকৈ ওলাই আহিলে, সেয়া এটা অভূতপূৰ্ব পৰিৱেশ। নাজিৰা শিৱসাগৰক তীৰ্থক্ষেত্ৰলৈ, এখন বান বিধ্বস্ত অঞ্চল, সেই অঞ্চলটো এটা তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিলে অসমৰ মানুহে, ভাৰতৰ মানুহে। কেৱল এইটো বান সাহায্যতে এই গোটেই কাৰবাৰটো সীমাবদ্ধ হৈ থকা নাই, এইটো এটা প্ৰবল গণ আন্দোলন, এটা প্ৰবল জাতীয় আন্দোলনলৈ ৰূপান্তৰিত হ'ল। সমগ্ৰ অসমৰ, সমগ্ৰ ভাৰতৰ মানুহে যি মানৱতা দেখালে, যি ধৰণে সহায় কৰিলে, সেইটো অভূতপূৰ্ব পৰিৱেশ। কিন্তু যোৱাকালি নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই এই মানৱতাবাদী মানুহবিলাকক ইনচাল্ট কৰিবলৈ নেৰিলে। এই যিসকল মানুহে
আমাৰ কাষত থিয় দিলে ইমান বিপদৰ সময়ত। এই যিবিলাক মানুহে আমাৰ ওচৰলৈ সাহাৰ্যলৈ আহিলে, মাত এষাৰ দিলে, সেই মানুহখিনিক ইনচাল্ট কৰিবলৈ ময়ূৰ বৰগোহাঁই নাপাহৰিলে আৰু কুণ্ঠাবোধ নকৰিলে। আৰু সেইটোৱে কৰি আছে বিজেপিৰ চৰকাৰখনে। তেওঁলোকে মানুহ অহাটো বিচৰা নাই। জনতা যিদৰে উবুৰি খাই পৰিছিলে, সেই উবুৰি খাই পৰাটো তেওঁলোকে বিচৰা নাই। কাৰণ তেওঁলোকে সমাজখনক, আমাৰ গোটেই সমাজখনক ভাগ ভাগ কৰি ৰাজনীতি কৰিব বিচাৰে। ধৰ্মৰ নামত হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া লগাই ৰাজনীতি কৰিব বিচাৰে। জাতি আৰু জাতিৰ মাজত কাজিয়া লগাই ৰাজনীতি কৰিব বিচাৰে। আৰু এইবাৰৰ বানপানীয়ে, এইবাৰৰ মহাপ্ৰলয়ত অসমৰ মানুহে যি ধৰণে ষ্টেণ্ড দিলে, যি মানৱতা দেখালে, সেই ষ্টেণ্ডটোৱে, সেই মানৱতাটোৱে বিজেপি RSSৰ সাম্প্ৰদায়িক ৰাজনীতিক উটুৱাই লৈ গুচি গ'ল। আৰু আটাইতকৈ তাতে টেনশ্যন হৈছে মুখ্যমন্ত্ৰীৰ আৰু মুখ্যমন্ত্ৰীৰ চেলা চামুণ্ডাবিলাকৰ। আৰু তাতে টেনশ্যন হৈছে ময়ূৰ বৰগোহাঁই। গতিকে আমি পোনপ্ৰথমে ময়ূৰ বৰগোহাঁই ডাঙৰীয়াক আহ্বান জনাব বিচাৰোঁ, সকিয়নি প্ৰদান কৰিব বিচাৰোঁ যে এইখন এখন গণতান্ত্ৰিক দেশ। এই গণতান্ত্ৰিক দেশখনত এই নাজিৰা সমষ্টিটো আপুনি নাজিৰা সমষ্টিটোৰ ৰজা নহয়। কেৱল আপুনি ইয়াত আপুনিয়ে নাথাকে, ইয়াত অসমীয়া মানুহ থাকে, প্ৰতিটো জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী মানুহ থাকে। গতিকে আপুনি ৰজাৰ নিচিনা আচৰণ কৰিবলৈ বাদ দিয়ক। আপুনি ৰজাৰ নিচিনা আচৰণ নকৰিব। আপুনি নাজিৰাবাসীক লজ্জিত কৰিছে। আপুনি নাজিৰাবাসীক সমগ্ৰ অসমৰ মানুহৰ ওচৰত, ভাৰতৰ মানুহৰ ওচৰত অপমানিত কৰিছে। আৰু যিটো কথা আমি সহ্য কৰিব নোৱাৰোঁ। যি প্ৰবল জাতীয়তাবোধ এই মহাপ্ৰলয়টোৱে লৈ আহিল, এটা প্ৰবল গণজোৱাৰ বা গণ আন্দোলনলৈ এইটো ৰূপান্তৰিত হ'ল গোটেই সাহাৰ্যটো। এতিয়াও মানুহ আহি আছে বিহুবোৰলৈ, এতিয়াও মানুহ আহি আছে ৰজাপুললৈ, এতিয়াও মানুহ আহি আছে হোলাং কাটনি গেলেকীলে। আৰু সেই মানুহখিনিক অপমান কৰিছে তেওঁ। গতিকে ময়ূৰ বৰগোহাঁইক আমি সকিয়নি দিছোঁ যে আপুনি ৰজাৰ নিচিনা আচৰণ বাদ দিয়ক। কেৱল এই নাজিৰাখন কেৱল আপোনাৰ জাগা নহয় বা ঠাই নহয়। এই নাজিৰাখনত আমি চব আছোঁ। আমি চবেই বিচাৰিছোঁ যে ইয়ালৈ চব আহক। 2 নম্বৰ যিটো কথা যে NDRF SDRF মানে হিৰোৰ নিচিনা কাম কৰিলে। আৰু তেওঁ কৈছে যে 19 তাৰিখৰ পৰা 21 তাৰিখলৈকে বোলে কোনোৱেই নাছিল ইয়াত। তেওঁ নিজেই নাছিল 19 তাৰিখৰ পৰা 21 তাৰিখলৈকে। আপোনালোকে হয়তো জানে, দেখিছিলে আপোনালোকে ময়ূৰ বৰগোহাঁইক 19, 20, 21 তাৰিখে যেতিয়া মানুহে পানী খাবলৈ পোৱা নাছিল, যেতিয়া NDRF SDRFক ফোন কৰি কৰি মানুহ ভাগৰি গৈছিল। মানুহ উদ্ধাৰ কৰিবলৈ NDRF SDRFক, এডমিনিষ্ট্ৰেশ্যনক, নাজিৰা যিটো সমজিল্লা প্ৰশাসন ফোন কৰি মানুহ ভাগৰি গৈছিল। তেওঁলোকে ফোন নুঠায়, মানুহক সহায় নকৰে, এখন নাও যোগান নিদিয়ে। সেই সময়ত আপোনালোকে ময়ূৰ বৰগোহাঁইক দেখিছিল নেকি? 19, 20, 21 তাৰিখে ময়ূৰ বৰগোহাঁই নাছিল ইয়াত। আপোনালোকে হয়তো জানে তেওঁ ক'ত আছিল। তেওঁ আছিল ক'ত? নাগপুৰত RSSৰ ট্ৰেইনিং লৈ। মানুহ এইফালে মৰিছে, মানুহ 100 জনতকৈ বেছি মানুহ অফিচিয়েলি ঢুকাইছে, 200তকৈ বেছি মানুহ সন্ধানহীন হৈ আছে, হাজাৰ হাজাৰ ঘৰ ধ্বংস হৈ গ'ল, 10,000তকৈ বেছি জীৱ জন্তু পশুধন মৰিলে। আৰু ময়ূৰ বৰগোহাঁই 19, 20, 21 তাৰিখে ক'ত আছিল? RSSৰ অফিচত ট্ৰেইনিং। এটা কথা কৈ দিওঁ যে মন জিলা আৰু লংডিং জিলাত যিদিনা ভূমিস্খলন হৈছিলে, বিৰাট পৰিমাণৰ মানে 17, 18, 19 তাৰিখে বৰষুণ হৈছিলে। এই কথাটো কি অসম চৰকাৰে জনা নাছিল? 5 ঘণ্টাৰ আগত মন জিলাত আৰু লংডিং জিলাত
তাণ্ডৱ সৃষ্টি কৰিছে বিষয়ে সেই কথাটো কি চৰকাৰখনে জনা নাছিল? কিয় অসমৰ মানুহক বা এই 3খন জিলাৰ মানুহক সতৰ্ক কৰি নিদিলে বা জাননী নিদিলে যে এনেকুৱা এটা ঘটনা ঘটিব পাৰে? 1 নম্বৰ, ৰাজ্য চৰকাৰৰ এই ভূমিকাটোত আমি সন্দেহ প্ৰকাশ কৰিছোঁ। কাৰণ আপোনালোকে জানে যে বিজেপি RSSক যদি ৰেজিষ্ট কৰি আছে, এইটো অঞ্চলেই ৰেজিষ্ট কৰি আছে, প্ৰতিৰোধ কৰি আছে। আমি এতিয়া সন্দেহ কৰিবলৈ বাধ্য হৈছোঁ আঁৰত কিবা ষড়যন্ত্ৰ আছিল নেকি? তাৰপিছত প্ৰশাসনৰ ভূমিকাটোতো আৰু ক'ব নালাগে। মানুহে ফোন কৰি কৰি পাগল হৈ গ'ল, তেওঁলোকে ফোন ৰিচিভ নকৰে। নাজিৰাৰ সমজিল্লা আয়ুক্ত, চাৰ্কল অফিচাৰ, দুৰ্যোগ ব্যৱস্থাপনাৰ দায়িত্বত থকা বিষয়ববীয়াসকল কোনোৱেওতো নেদেখিলে। মানুহ দেখিছিলে নেকি? সাধাৰণ মানুহেহে উদ্ধাৰ কৰিছে মানুহখিনিক, সাধাৰণ মানুহেহে উদ্ধাৰ কৰিছে। চৰকাৰেতো 7 দিনলৈকে কি কৰি আছে একো গমেই নাপায়। সাধাৰণ মানুহে খুৱাইছে, সাধাৰণ মানুহে পিন্ধাইছে, সাধাৰণ মানুহে উদ্ধাৰ কৰিছে। চৰকাৰ বোলা এডমিনিষ্ট্ৰেশ্যন বোলা বস্তুটোৰ অস্তিত্বই নাছিল। আৰু এতিয়া তেওঁলোকে যিখিনি মানুহে মানুহখিনিক বচাই ৰাখিলে, ৰক্ষা কৰি ৰাখিলে, সেই মানুহখিনিক তেওঁলোকে এতিয়া মুখ্যমন্ত্ৰীয়ে হওক, আমাৰ সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁই হওক, তেওঁলোকে অপমান কৰে। ভাবকচোন কথাটো আপোনালোকে।